নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া এখন ফেন দেখিছেনে? মাৰ ফেন। ইমান ধুনীয়া বতাহ। যাবলৈ ওলাইছোঁ গুৱাহাটী। সৰুবা আহিছিলে, তাইৰ লগত গুৱাহাটী গ'লোঁ। গুৱাহাটীত আহিয়ে দিলজানক মাতিলোঁ, দিলজান আহিলে। নতুন ৰুম লৈছোঁ। ৰুমৰ ভিতৰৰ বস্তুবোৰ একো কৰা নাই। তাৰপিছত বিশাললৈ গ'লোঁ দিলজানৰ লগত। বিশালৰ পৰা ঢেৰ কিবা কিবি বস্তু কিনিলোঁ। তাৰপিছত পাহৰি থাকিলোঁ যে চিকেন আনিব লাগিছিলে। চিকেন আনিব দুয়ো ওলাই যাম। ৰুমটো অকণমান দেখাই লৈছোঁ। দুটা ৰুম আছে, কিটচেন আছে, লেট্ৰিন বাথৰুম আছে। বস্তুবোৰ চাওঁ কেনেকৈ পেলাই থৈ দিছোঁ। আহোঁতে মাংসৰ দোকান নাপালোঁ, এতিয়া মাংস খাম। কষ্ট অনামিকাই কষ্ট দিছে। এয়া আমি কি আছিলে এইটো? পেটিছ, পনীৰ নেকি? পনীৰ পেটিছ এটাই আনিছোঁ, ভাগ কৰি খাইছোঁ। ছেভেন আপৰ সৈতে পনীৰ পেটিছ। আৰু এয়া দিলে বনাই আছে পোলাও। তাইয়ে বনাই বাৰু, মোৰ ৰুমত আহিলে চিকেন পোলাও তাই বনাব। গোটেইখিনি তাই ৰেডি কৰিলে। এতিয়া আৰু খোৱাহে কথা দেই গাইজ। আৰু এয়া চিকেন পোলাও, তাৰ লগত ভাত কেৰেলা আলু ভাজি। এতিয়া আমি খাম, আপোনালোকে চাব। বনোৱা পোলাও, ভাত কেৰেলা আলু ভাজি, নেমু, এয়া চিকেন। এতিয়া আমি সাজিগাছি যাম গণেশগুৰি। মোৰ আকৌ এঠাইলৈ যাব আছে, জন্মদিন খাব। বাৰ্থডে খাব যাম, বাৰ্থডে। আৰু এয়া জন্মদিন খাব যোৱাৰ আগতে সোমালোঁ পাৰ্লাৰত। দিলজানৰো কাম আছিল। ময়ো ভাবিলোঁ অকণমান থ্ৰেডিং কৰি লওঁ। চুলিখিনি বহুত বেছি বেয়া হৈ গৈছে। সদায় অফিচত আইৰণ লগাই থাকোঁ। যিমান যি আপুনি ভাল ট্ৰিটমেণ্ট নকৰে কিয়, বেয়া হ'বই আৰু চুলিটো। তাৰপিছত ভাবিলোঁ যে এনেওতো দীঘল নহয়ে, এইজনী বা চাওক, পাৰ্লাৰত থাকে বাজনী, খুব বেছি মোক মৰম কৰে। গতিকে ভাবিলোঁ চুলিখিনি কাটিয়ে দিওঁ আৰু আজি। চুলিখিনি ধুই মেলি ল'লোঁ। এতিয়া বায়ে কাটিব। পিছফালৰ কভাৰটো দেখিছেনে? এই টেডিটোত এখন গ্লাছ আছে। যিহেতু নিউজ পঢ়ি থাকোঁ, গ্লাছৰ খুবেই প্ৰয়োজন। গতিকে এটা টেডি থকা, গ্লাছ থকা মোবাইল কভাৰ এটা লৈ লৈছোঁ। আপোনালোকে ল'ব পাৰে যদি আপোনালোকৰ মন যায়। এয়া ভয়ো লাগি আছে, চুলিটো চুটি কৰিম, কেনেকুৱা বা লাগে, নিউজ পঢ়িম, কেনেকুৱা বা দেখি। যে যি হ'ব হ'ব আৰু বোলে কাটিয়ে দিওঁ। এয়া ফাইনেলি মোৰ চুলি কটা হৈ গ'ল। এয়া চাওক, চুটি হৈ গ'ল। চুলিখিনি কেনেকুৱা লাগিছে কমেণ্ট কৰি আপোনালোকে জনাব। অকণমান চুটি বেছিকৈ কৰি দিলোঁ বাৰু, যিহেতু দীঘল হ'লেও কাম নাই। চুলিখিনি কেনেকুৱা লাগিছে আকৌ কৈছোঁ, জনাই দিব দেই। আৰু আজিৰ মোৰ এই সৰু ব্লগটি ইমানেই আছিলে। পিছলৈ আৰু ব্লগ বনাই যাম, আপোনালোকে চাই যাব। ঘৰটো আজি ভালকৈ কৰা নহ'লে, এইবোৰ পৰ্দাবোৰ ভালকৈ লগোৱা নাই, এনেই জাষ্ট অকণমান লগাই থৈছোঁ।